আমাৰ প্ৰত্যেক দিনাই নতুন নতুন বাংলাদেশী অসমত সোমাই আছে ন আমিতো প্ৰতিদিনাই ধৰি আছো কিন্তু সকলোকে যে ধৰিছো আমিতো গ্যাৰেণ্টি দি ক'ব নোৱাৰো মানে ধৰক আপোনালোকে মোৰ টুইটাৰত দেখা পাব যে কৰিমগঞ্জ সীমান্তত আমি প্ৰতিদিনেই কেতিয়াবা 3 জন কেতিয়াবা 12 জন কেতিয়াবা 16 জন বিদেশীক আমি ধৰিছো কিন্তু সকলোকেতো আমি ধৰিব পাৰিম সেইটোতো নাজানো অসমত সোমাই আহিলে ৰেশন কাৰ্ড এখন ললে আধাৰ বনাই দিলে তেওঁতো ভাৰতীয় নাগৰিক হৈ গ'ল কিন্তু যেহেতু আমি এনআৰসি খন বনাইছিলো তাৰ এটাটো সুফল আমি পাব লাগে এতিয়া আমি একসেপ্ট বা ৰিজেক্টলৈকে যোৱা নাই অন্তত আপুনি এনআৰসিত আবেদন কৰিছিলে সেই প্ৰমাণটো পালে 14ৰ পিছত সোমোৱা মানুহখিনিয়ে আধাৰ পাব নোৱাৰি সেইটো কাৰণে আমি এই ব্যৱস্থা কৰিছো যাতে জাতিটোক সুৰক্ষিত কৰিব পাৰি আমাৰ প্ৰত্যেক দিনাই নতুন নতুন বাংলাদেশী অসমত সোমাই আছে ন আমিতো প্ৰতিদিনাই ধৰি আছো কিন্তু সকলোকে যে ধৰিছো আমিতো গ্যাৰেণ্টি দি ক'ব নোৱাৰো মানে ধৰক আপোনালোকে মোৰ টুইটাৰত দেখা পাব যে কৰিমগঞ্জ সীমান্তত আমি প্ৰতিদিনেই কেতিয়াবা 3 জন কেতিয়াবা 12 জন কেতিয়াবা 16 জন বিদেশীক আমি ধৰিছো কিন্তু সকলোকেতো আমি ধৰিব পাৰিম সেইটোতো নাজানো অসমত সোমাই আহিলে ৰেশন কাৰ্ড এখন ললে আধাৰ বনাই দিলে তেওঁতো ভাৰতীয় নাগৰিক হৈ গ'ল কিন্তু যেহেতু আমি এনআৰসি খন বনাইছিলো তাৰ এটাটো সুফল আমি পাব লাগে এতিয়া আমি একসেপ্ট বা ৰিজেক্টলৈকে যোৱা নাই অন্তত আপুনি এনআৰসিত আবেদন কৰিছিলে সেই প্ৰমাণটো পালে 14ৰ পিছত সোমোৱা মানুহখিনিয়ে আধাৰ পাব নোৱাৰি সেইটো কাৰণে আমি এই ব্যৱস্থা কৰিছো যাতে জাতিটোক সুৰক্ষিত কৰিব পাৰি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ